আপোনালোক এটা বস্তু দেখাওঁ মানে আমাৰ দুখীয়া মানুহৰ ফুটপাথবিলাক মানে আমাৰ গাঁৱত থাকে আৰু ধনী মানুহৰ ফুটপাথবিলাক এনেকৈ আমাৰ মলবিলাকত থাকে চাওক এইটো হৈছে ধনী মানুহৰ ফুটপাথ বুলি ক'ব পাৰি এইটো ইয়াতে এনেকৈ ফুৰিব যাম গোটেইকেইটা পুৰা আজি মই পুৰা গাড়ী চলাই লৈছোঁ ये क्या होता है बेसीमरी में क्या होता है क्या मिलता है बेसीमरी में गाड़ीत आमार पेट्रोल নাই এতিয়া পেট্ৰলটো কোনে ভৰাই দিয়ে সেইটো এটা কথা পাব্লিক ডেষ্টিনেশ্যনত আমি গৈ আছো ক'ত গৈ আছো গম নাপাওঁ কিন্তু আমি গৈ আছো ক'বাত না ক'বাততো গৈ পাম ক'ত গৈ পাওঁ আমি গৈ পালে দেখাম আপোনালোকক গাড়ী তেল শেষ নোহোৱালৈকে যাম তেল মাত্ৰ দুডাল খাটি আছে এতিয়া আমি গৈ আছো য়েছ য়েছ আমি টোটেল 5 জন গৈ আছো পুৰা ক'ত গৈ আছো গম নাপাওঁ কিন্তু খালি গৈ আছো পাৰ্কিংটো চলি আছে আহি আমি খৰচকেইটা এখন হোটেল পালোঁ আৰু ইয়াতে এতিয়া আমি চাহ তাহ খাই ল'ম এইখন হোটেলত আন্ধাৰে হৈ গ'ল চাহ তাহ খাই লওঁ খাই লৈ কিনে আপোনালোকক দেখাম আৰু ক'ত যাওঁ এতিয়ালৈকে ঠিক হোৱা নাই हम वीडियो करता है तुम ऐसे नहीं करने का तुम ऐसे नहीं करने का কি মিঠাই খাবা হ্যাঁ স্পেশাল কি খাবা এই প্ৰথমতে এই পিঁয়াজি পেটিছ আৰু চাহ এতিয়া খাম আৰু এনেকৈ মজাকৈ কয়ে কথা আৰু মোৰ মানে ভোক লাগি আছিলে অলপ সেইকাৰণে পূৰা আহি কিনে পূৰা খোৱাত ব্যস্ত আৰু সিহঁতে কিবা কথা পাতি আছে মই সিহঁতে কথাত ধ্যান দিয়া নাই আৰু খাই আছোঁ আৰু পূৰা এই মজাকৈ খাই ল'লোঁ আমি চাহ তাহ খাই লৈ কিনে এতিয়া আমি এতিয়া যাম আৰু ক'ত যাওঁ আমি ঠিক নাই এতিয়া যাম আৰু আমি ক'ৰবাত কিন্তু ক'ত যাওঁ আমি ঠিক নাই অঁ গাড়ী মজাকৈ ইয়াতে পাৰ্কিং হৈ আছে আমি 5 ঘণ্টা ওলাইছোঁ মজাকৈ মজা আৰু আছে চাওকচোন এই ভাল লাগে মানে কিন্তু মোৰখন আৰু 1 বছৰ পিছত লোৱা হ'লে এনেকুৱা পালোঁ হয় কিন্তু কি হ'ল উপায় নাই আমাৰ এনেকৈ ভাগ্য নহ'বহে আৰু গুৱাহাটীত জাম লাগি গৈছে মানে ইহঁতে গাঁৱৰ পৰা আহিছোতো জাম চাম দেখা নাই সেইকাৰণে গুৱাহাটীত আমি জাম দেখাবৰ কাৰণে লৈছোঁ গাড়ী এতিয়া জাম দেখাইছোঁ ইয়াতে মানে জাম প্ৰথম দেখিছোঁ ইমান গাড়ী একেলগে প্ৰথম দেখিছে আহি আমি গণেশগুৰি পালোঁ মানে এতিয়া লাষ্ট ডেষ্টিনেশ্যন এটা হৈছে আমি চিটি চেণ্টাৰ যাম বুলি বলকচোন আজি আপোনালোকক চিটি চেণ্টাৰে দেখাই দিওঁ আমি GS ৰোডৰ পৰা ব্যস্ত ৰাস্তা আহি পাইছোঁ আহি আমি পৰা লোকেশ্যন পামেই আৰু এতিয়া মানে চিটি চেণ্টাৰ এতিয়া চিটি চেণ্টাৰ আমি লোকেশ্যনটো পাম মানে গুৱাহাটীৰ ভিতৰত এই GS ৰোডটো আহি কিনে অলপ লাক্সাৰী ফিল হয় আৰু মানে অলপমান মানে ধনী গুৱাহাটী মানে ধনী যিখিনি আমাৰ শ্ব'ৰুম টৰুম গোটেইখিনি আছে এই GS ৰোডতে আছে প্ৰায়খিনি আৰু এইটো নিজনৰ হয় আৰু অলপ পিছতে আমি আপোনালোক দেখাই আছোঁ পাম আৰু এইবিলাক বস্তুটো চবতকৈ এটা ডেঞ্জাৰ বস্তু আৰু ছোৱালী চক্কৰত যদি তুমি পৰা লাইফত কেতিয়াও উন্নতি কৰিব নোৱাৰিবা গম পাইছা তোমাৰ মাইণ্ডটো বেয়া হৈ যাব চব বেয়া হৈ যাব সেইকাৰণে এনজয় কৰা এটাই জীৱন পাইছা এটা ছোৱালীৰ কাৰণে নহয় লাইফত 1000 ছোৱালী আহিব মেইনলি পইচা ইনকাম কৰা পইচাই মেইন মানে এই ছোৱালীৰ কাৰণে বহুত বেছি দুখ কৰি আছিলে সেইকাৰণে তাক মটিভেশ্যন দিলোঁ মানে এই পৃথিৱীত পইচা এনে একো নাই তোমাৰ যদি পইচা নাই তোমাৰ ছোৱালী নাই তোমাৰ যদি পইচা নাই তোমাৰ মা দেউতা নাই তোমাৰ যদি পইচা নাই তোমাৰ ৰেচপেক্ট নাই মানে একোৱে নাই মানে বুজি পাইছা সেইকাৰণে ছোৱালীৰ কাৰণে কেতিয়াও দুখ নকৰিবা গম পাইছা কেতিয়াও নকৰিবা দুখ আৰে মাথা কিয় বেয়া কৰিবা এটাই ছোৱালী 1000 ছোৱালী আহিব না লাইফত এইবিলাক বাদ দিয়া এতিয়া আমি আহি মজাকৈ চিটি চেণ্টাৰ সোমাম আৰু ধুনীয়াকৈ চিটি চেণ্টাৰ মানে গুৱাহাটীৰ এটা লাক্সাৰী মল বুলি ক'ব পাৰি এইটো চিটি চেণ্টাৰ ইয়াতে মানে আমিতো কেতিয়াও বস্তু কিনিবই নোৱাৰোঁ কেতিয়াবা আমি আহিলে চিনেমা চাব আহোঁ
কেতিয়াবা এনেই ফুৰিব আহোঁ আজি মানে ইয়াৰ অলপ মন চন বেয়া মানে সেইকাৰণে ইয়াক লৈ কিনে আহিছোঁ আমি চিটি চেণ্টাৰত মানে ক'ত আহিম বুলি ডেষ্টিনেশ্যনটো বিচাৰি চিটি চেণ্টাৰে আহি পালোঁ আৰু উপায় নাই পুৰা পাৰ্কিং ফুল দেখিছেনে পুৰা ডাবল পাৰ্কিং কৰি থৈ দিছে মানে একদম পুৰা চিটি চেণ্টাৰ পুৰা ফুল হৈ গৈছে পুৰা পাৰ্কিঙত দেখিছেনে পুৰা চব ডাবল পাৰ্কিং মানে ক'তো পাৰ্কিং খালিয়ে নাই আমি আধা ঘণ্টাৰ পৰা ৱেইট কৰি আছোঁ ইয়াতে পাৰ্কিং হৈ গ'ল এতিয়া লিফ্ট আহিব আমি উঠিম এইটো আহিব আমি আহি লিফ্টৰ ভিতৰত আমি 5জনে বেলেগ কোনো নাই আমি গোটেইকেইজন গৈ আছে এতিয়া 2 নম্বৰ মজাকে আমি আহি পাইছোঁ এতিয়া বেলেগ কোনো নাই বাৰে লিফ্টখন খোলে কোনোবাই বাহিৰৰ পৰা টিপি থৈ দিয়ে আৰু আমি ইয়াতে ৰখি আছোঁ এনেকৈ বলো কিয় বলনা যাতে हो बोलना क्या चाहते हो আপোনালোক এটা বস্তু দেখাওঁ মানে আমাৰ দুখীয়া মানুহৰ ফুটপাথবিলাক মানে আমাৰ গাঁৱত থাকে আৰু ধনী মানুহৰ ফুটপাথবিলাক এনেকৈ আমাৰ মলবিলাকত থাকে চাওক এইটো হৈছে ধনী মানুহৰ ফুটপাথ বুলি ক'ব পাৰি এইটো ইয়াতে যেনেকৈ আমাৰ ফুটপাথত বস্তুবিলাক পায় এইটো হৈছে আমাৰ চিটি চেণ্টাৰ আহি পালোঁ আমি চিটি চেণ্টাৰ আজি এনেই ফুৰিবই আহিছোঁ আৰু চিটি চেণ্টাৰত গোটেই আমি গোটেইকেইজন একদম ওপৰত আহি গৈছোঁ মজা বস্তু ফুটপাথতো পায় কিন্তু এইখন হৈছে ধনী মানুহৰ ফুটপাথ মানে ধনী মানুহবিলাকেতো ফুটপাথত নাযাব না সেইকাৰণে এইবিলাক মানে দোকানবিলাক ইয়াতে খুলি ৰাখিছে যাতে ধনী মানুহবিলাকেও ফুটপাথৰ মজাটো ল'ব পাৰে আৰু এইখনে হৈছে এইকেইখন দোকান বনাই এনেকৈ ঘূৰি আছোঁ আৰু এইফালে বাচ্ছাবিলাকৰ কিবা কিবি আছে ইয়াতে মজাকৈ বাচ্ছাবিলাকৰ কাৰণে আৰু ফুটবল ল'ব পাৰে কি হয় এইবিলাক নাজানো আৰু ফুড কোৰ্ট আমাৰ খাবৰ কাৰণে ইয়াতে অকাদে নাই তথাপিও আহিছে বাৰু দাদা মোবাইল কভাৰ ল'ব নেকি এটা ফুটপাথতো পায় এইবিলাক কিন্তু ইয়াতে বহুত দাম আহোঁতে ঘূৰোঁতে দেখিলোঁ ইয়াতে এখন মাৰ্কেট 99 মানে চাগে ইয়াতে গোটেই 99 টকাত বস্তুতে পায় সোমাই কিনে দেখিলোঁ চালা 99ত কেইটামান বস্তুহে পায় মানে বাকী গোটেই বস্তু চাল দামেই মানে আৰু কি কৰিব উপায় নাই সোমাই কিনে আৰু মই আৰু নোসোমালোঁ আৰু কোনো এটা বস্তু কিনিবৰ কাৰণেতো আমাৰ সামৰ্থ্যই নাই যিহেতু এতিয়া ইমান পইচা পাতি হোৱা নাই গতিকে পিছত হ'লে চাগে আমি আৰু কিনিম ইয়াৰ পৰা বস্তু কিন্তু এতিয়া বৰ্তমান আমাৰ সামৰ্থ্য নাই আৰু বহুতে আমি এনেকৈ আৰু গোটেই মলটোত আমি এনেকৈ বনাই কিনে ঘূৰি ফুৰিছোঁ বহুতেই আমি দূৰৰ পৰা চাই থাকোঁ কিছুমান মানুহ আহে মানে এক্সিভেটৰটো উঠিবৰ কাৰণে ভয় কৰে মানে বহুত মাইকী মানুহবিলাকে ট্ৰেইন মানে এইখন হৈছে বাচ্ছা ট্ৰেইন ইয়াতে ঘূৰাই লৈ ফুৰে 100 টকামান লয় নেকি উঠাওঁতে এনেকৈ বাচ্ছা ট্ৰেইনখন ঘূৰাই লৈ ফুৰে ইয়াতে গোটেইটো চব পূৰা গাড়ী এইটোৰ কাৰণে পূৰা গাড়ী চাড়ী সোমাই লৈ আহিছে মলৰ ভিতৰত পূৰা এনেকৈ গোটেই গুৱাহাটীত মানে নৰ্থ ইষ্টত আৰু ইয়াতকৈ ডাঙৰ মল আৰু নাই বুলি ভাবোঁ মই আৰু আপোনালোকৰ যদি আছে মোক জনাবচোন ক'ত আছে গুৱাহাটীত মোৰ বোধেৰে আৰু ইয়াতকৈ ডাঙৰ মল নাই আৰু আমি এই চিটি চেণ্টাৰৰ পৰা ওলালোঁ আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আজিৰ কাৰণে বাই বাই।